গোৱালপাৰাত নিষিদ্ধ হ'ল গোমাংস। গোমাংসৰ বিৰুদ্ধে মুছলমান সমাজে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰীলৈ আহ্বানৰ সঁহাৰি জিলাখনলৈ। মুছলমান সমাজৰ 5খন গাঁও পঞ্চায়তত নিষিদ্ধ কৰা হৈছে গোমাংস। জিলাখনৰ চৰ অঞ্চলতো গোমাংস বিক্ৰী নিষেধৰ সিদ্ধান্ত। আমবাৰী, মাৰকুলা, নলংগা, ৰৌমাৰী, খৰমুজা আৰু ৰামহৰি খানখোৱা গাঁও পঞ্চায়তত গোমাংস নিষিদ্ধ ঘোষণা কৰা হৈছে। আজিৰ পৰা কোনো লোকে হোটেল, বজাৰ বা মুক্ত এলেকাত গোমাংস কাটিব আৰু সৰবৰাহ কৰিব নোৱাৰিব। ৰাইজে নিজেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোৱালপাৰাত মুছলমান সমাজে লৈছে এই সিদ্ধান্ত। গোৱালপাৰাত নিষিদ্ধ হৈছে গোমাংস। গোমাংসৰ বিৰুদ্ধে মুছলমান সমাজে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাইছে জিলাখনৰ মুছলমান সমাজে। 5খন গাঁও পঞ্চায়ত এলেকাত নিষিদ্ধ কৰা হৈছে গোমাংস। জিলাখনৰ চৰ অঞ্চলতো গোমাংস বিক্ৰীৰ নিষেধৰ সিদ্ধান্ত লোৱা হৈছে। আমবাৰী, মাৰকুলা, নলংগা, ৰৌমাৰী, খৰমুজা আৰু ৰামহৰি খানখোৱা গাঁও পঞ্চায়তত গোমাংস নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাইজে। আজিৰে পৰা কোনো লোকে হোটেল, বজাৰ বা মুক্ত এলেকাত গোমাংস কাটিব আৰু সৰবৰাহ কৰিব নোৱাৰিব। আজি আমাৰ যিখিনি পঞ্চায়তৰ প্ৰতিনিধি আছিলে সব মিলি আমি এটা সিদ্ধান্ত লৈছো যে অন্তত মাইনৰিটি এৰিয়াত এই বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিত যেটো দেখা পাইছো আৰু আমি সিদ্ধান্ত কৰিছো যে অনিৰ্দিষ্ট কাললৈ বজাৰ ঘাটত হওক আমি যেটো ইমান দিন অপবাদ কৰি শুনি আহিছিলো গৰুৰ মাংসৰ লগত আমি জড়িত, গৰুৰ মাংস আমি খাওঁ, গৰুৰ মাংস আমি কাটো, এটো আমি বন্ধ কৰিছো। আজিৰ পৰা সিদ্ধান্ত কৰি এটো বন্ধ কৰা হৈছে। মই আমবাৰী জিলা পৰিষদ এৰিয়াত যিমান বজাৰ ঘাট আছে সব বন্ধ আজিৰ পৰা। ব্যৱসায় বাণিজ্য বন্ধ। কিন্তু বিভিন্ন অঞ্চলৰ পৰা গৰু যেটো অহা যোৱা যেটো এটো বন্ধ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।